নমস্কাৰ পুৱাৰ প্ৰথমটো খবৰৰ সৈতে ষ্টুডিঅ'ৰ মজিয়াত মই সুদীপ্ত প্ৰতিম ভূঞা আৰু এই মুহূৰ্তত এটা উদ্বেগজনক খবৰ দিয়াৰ চেষ্টা কৰিছোঁ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে বানে সন্ত্ৰাস চলোৱা পৰিলক্ষিত হৈছে। গুৱাহাটী মহানগৰীকে আৰম্ভ কৰি ৰাজ্যৰ কেইবাটাও প্ৰান্তত ইতিমধ্যে স্তব্ধ হৈ পৰিছে সাধাৰণ জনজীৱন। বানে সন্ত্ৰাস সৃষ্টি কৰিছে। নিশাৰ ভাগত মথাউৰি ভাঙি ৰাজ্যৰ কেইবাখনো জিলাত এক অশান্ত জৰ্জৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে। ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ পৰা বৰ্তমান মুহূৰ্তত বানে কিদৰে সন্ত্ৰাসৰ সৃষ্টি কৰিছে এই মুহূৰ্তত দেখুওৱাৰ চেষ্টা কৰিম। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত এটা উদ্বেগজনক খবৰ। ৰাজ্যত নেৰানেপেৰা বৰষুণৰ পাছতে বানৰ সন্ত্ৰাস চলা পৰিলক্ষিত হৈছে। ভয়ংকৰ পৰিস্থিতিৰ দিশে গতি কৰিছে অসমৰ কেইবাখনো জিলা। অসাৰ হ'ল চৰকাৰৰ বানমুক্ত গুৱাহাটীৰ শ্লোগান। গুৱাহাটী মহানগৰীত এক অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হৈছে। গুৱাহাটী মহানগৰীত কৃত্ৰিম বানৰ সংঘাৰী ৰূপ দেখিবলৈ পোৱা গৈছে। চানমাৰী পাঞ্জাবাৰীৰ ৰুক্মিণী গাঁৱত স্তব্ধ হৈ পৰিছে সাধাৰণ জনজীৱন। গুৱাহাটী মহানগৰীৰ কেইবাটাও প্ৰান্তত বানে সন্ত্ৰাস চলাইছে। চিপাঝাৰ মঙলদৈত ছিগিছে শাকতোলা নদীৰ মথাউৰি। ৰাজ্যৰ বিভিন্ন প্ৰান্তত অভাৱনীয় পৰিৱেশৰ সৃষ্টি হৈছে। কামপুৰতো পানীৰ তলত শতাধিক পৰিয়াল। আমি পোনে পোনে ফুল ভিজুৱেল আকাৰত দৃশ্যাংশ দেখুওৱাৰ চেষ্টা কৰিম। ৰাজ্যৰ বিভিন্ন প্ৰান্তত কেনেধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে পোনে পোনে দৃশ্যাংশ দেখুওৱাৰ চেষ্টা কৰিম। ভয়ংকৰ পৰিস্থিতিৰ দিশে গতি কৰিছে অসমৰ কেইবাখনো জিলা। অসাৰ হৈছে গুৱাহাটী মহানগৰীত বানমুক্ত গুৱাহাটী মহানগৰৰ শ্লোগান। ইয়াৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৃশ্যাংশ দেখুৱাইছোঁ। গুৱাহাটী মহানগৰৰ দৃশ্যাংশ। গুৱাহাটীৰ চানমাৰীত এইদৰেই এক্সক্লুচিভ দৃশ্যাংশ মুহূৰ্তত দেখুওৱাৰ চেষ্টা কৰিছোঁ। অসাৰ হৈছে চৰকাৰৰ বানমুক্ত গুৱাহাটীৰ শ্লোগান। গুৱাহাটী মহানগৰীত কৃত্ৰিম বানে সংঘাৰী ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে। এয়া চানমাৰীৰ দৃশ্যাংশ মুহূৰ্তত দেখুওৱাৰ চেষ্টা কৰিছোঁ। চানমাৰীত কেনেধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে দৃশ্যাংশটো চাওক। চিপাঝাৰ মঙলদৈতো শাকতোলা নদীৰ মথাউৰি ছিঙাৰ পাছত অভাৱনীয় পৰিৱেশৰ সৃষ্টি হৈছে। এয়া পোনে পোনে গুৱাহাটী মহানগৰীৰ পৰা দৃশ্যাংশ দেখুৱাইছোঁ পোনপটীয়া সম্প্ৰচাৰ যোগে। এক অভাৱনীয় পৰিৱেশৰ সৃষ্টি হৈছে। এয়া সততেই বৰ কথা কোৱা চৰকাৰৰ গুৱাহাটী মহানগৰীৰ প্ৰকৃত স্বৰূপ। এয়া গুৱাহাটীত এইদৰেই স্মাৰ্ট নাগৰিকৰ জনজীৱন স্তব্ধ হৈ পৰিছে। দুটাকৈ দৃশ্যাংশ একেলগে দেখুৱাম। গুৱাহাটী মহানগৰীত কেনেধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে, চিপাঝাৰ মঙলদৈত কি পৰিৱেশৰ সৃষ্টি হৈছে, কামপুৰত কেনেধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে, আমি দুটাকৈ দৃশ্যাংশ একেলগে দেখুৱাম। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বৰ্তমান মুহূৰ্তত পোনপটীয়া দৃশ্যাংশ দেখুৱাই থকাৰ চেষ্টা কৰিছোঁ। এক অভাৱনীয় পৰিৱেশৰ দিশে গতি কৰিছে অসম। বিভিন্ন প্ৰান্তৰ পৰা এই মুহূৰ্তত দৃশ্যাংশ দেখুৱাইছোঁ। কালি নিশাৰে পৰা নেৰানেপেৰা বৰষুণ আৰু নেৰানেপেৰা বৰষুণৰ ফলত মথাউৰি ছিঙি ৰাজ্যৰ বিভিন্ন প্ৰান্তত এক অভাৱনীয় পৰিৱেশৰ সৃষ্টি হৈছে। গুৱাহাটী মহানগৰীত এজাক বৰষুণৰ পাছতে নিশা হোৱা বৰষুণৰ পাছতেই কেনেধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে কৃত্ৰিম বানৰ ফলত। কৃত্ৰিম বানৰ ফলত গুৱাহাটীত কেনেধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে দৃশ্যাংশকেইটা এবাৰ লক্ষ্য কৰক, তাৰপাছত অনুভৱ কৰক। সভাই সমিতিয়ে বৰ কথাৰে ভাষণৰ ফুলজাৰি মৰা চৰকাৰৰ প্ৰকৃত স্বৰূপ গুৱাহাটীত কেনেধৰণৰ অভাৱনীয় পৰিৱেশৰ সৃষ্টি হৈছে এই মুহূৰ্তত আমি দৃশ্যাংশ দেখুৱাইছোঁ। আমি বাওঁহাতৰ স্ক্ৰীণত দেখুৱাইছোঁ গুৱাহাটী মহানগৰীৰ দৃশ্যাংশ। তাৰ সমান্তৰালভাৱে মথাউৰি ছিঙি অভাৱনীয় পৰিৱেশৰ সৃষ্টি হোৱা এয়া কামপুৰৰ দৃশ্যাংশ দেখুৱাইছোঁ। চিপাঝাৰ মঙলদৈত কেনেধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে সেয়াও দেখুৱাই আছোঁ এই মুহূৰ্তত।
ৰাজ্যৰ বিভিন্ন প্ৰান্তত কেনেধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে আমি দৃশ্যাংশকেইটা ফুল স্ক্ৰীণত দেখুওৱাৰ চেষ্টা কৰিম কেনেধৰণৰ পৰিৱেশ পৰিস্থিতিৰ দিশে গতি কৰিছে অসমৰ বিভিন্ন প্ৰান্তত কিদৰে সন্ত্ৰাসৰ সৃষ্টি কৰিছে বানপানীয়ে দৃশ্যাংশকেইটা এবাৰ চাওক এবাৰ অনুভৱ কৰক তাৰ পাছত